প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী উদ্ধাৰ। প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে স্থানীয় ব্যক্তিৰ খবৰৰ ভিত্তিত আজি তৰাণী কলবাৰী গাঁৱৰ পৰা উদ্ধাৰ কৰে এটা বিপদাপন্ন প্ৰজাতিৰ দৰিক চৰাই। ইংৰাজীত কালিজ ফিছাণ্ট নামেৰে পৰিচিত এই চৰাই প্ৰজাতিৰ লগতে উপপ্ৰজাতিসমূহ পূৰ্বতে আমাৰ অসমত যথেষ্ট পৰিমাণে দেখা গৈছিল যদিও বৰ্তমান কাজিৰঙা, মানাহ, দিহিং পাটকাই আদি কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যতহে কেতিয়াবা 2-4টা পৰিলক্ষিত হয়। জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পক্ষী হিচাপে স্বীকৃতি এই কালিজ ফিছাণ্ট বিশেষকৈ হিমালয় প্ৰদেশৰ লগতে নেপাল, পাকিস্তানৰ পৰা পশ্চিম থাইলেণ্ডলৈকে অৰণ্যৰ অভ্যন্তৰ আৰু ঘাঁহনি অঞ্চলত দেখা যায়। এই প্ৰজাতিৰ চৰাইৰ মতা চৰাইবোৰ উপপ্ৰজাতি ভেদে দেহৰ আকাৰ ভিন্ন যদিও সকলোৰে পাখি চিকচিকীয়া, নীলা কলা আৰু মাইকী চৰাইবোৰ সামগ্ৰিকভাৱে বাদামী ৰঙৰ হয়। মঞ্চই উক্ত দুষ্প্ৰাপ্য পক্ষীটোৰ লগতে এটা ফেচু চৰাইক তেতেলীয়া পাহাৰৰ অভ্যন্তৰ গভীৰ অৰণ্যত পুনৰ মুকলি কৰি দিয়ে। মঞ্চই প্ৰজননৰ বাবে দূৰ-দূৰণিৰ পৰা অসমলৈ অহা এনে দুষ্প্ৰাপ্য পৰিভ্ৰমী পক্ষীবোৰক বধ কৰাৰ পৰিৱৰ্তে সুৰক্ষা প্ৰদান কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনায়। স্থানীয় ব্যক্তিৰ খবৰৰ ভিত্তিত আজি আমি তৰাণী কলবাৰী গাঁৱৰ পৰা জম্মু কাশ্মীৰৰ ৰাজ্যিক চৰাই কালিজ ফিছাণ্ট এটা উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। আমাৰ ইয়াৰ স্থানীয় নাম হৈছে দৰিক চৰাই। এই চৰাইটো হিমালয়ৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে নেপাল, ভূটান, পাকিস্তান আৰু পশ্চিম থাইলেণ্ডৰ কিছু পৰিমাণে দেখা যায়। পূৰ্বতে এই চৰাইটো আমাৰ অসমতো যথেষ্ট পৰিমাণে দেখা গৈছিল, কিন্তু এই চৰাইটো বৰ্তমান কাজিৰঙা, মানাহ, দিহিং পাটকাই আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য কেইখনমানৰ বাদে আন ক'তোৱে দেখিবলৈ পোৱা নাযায়। বিশেষকৈ প্ৰজননৰ কাৰণে হিমালয়ৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰা আমাৰ অঞ্চললৈ আহিছিল। মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, সংবাদ লহৰ।